সকল অসম কবি সন্মিলনৰ সন্মানীয় সভাপতি প্ৰমুখে বিষয়ববীয়াসকল, নমস্য কবিসকল। দৰাচলতে মই চাগৈ কবি নহয়, মই কোনো কবি নহয়, যদিও কবিতা লিখাৰ চেষ্টা কৰোঁ। মই কিন্তু কবি হ'ব পৰা নাই, আৰু কবিসকলক মনে মনে মই ঈৰ্ষা কৰোঁ। মই আচলতে কবিতাৰ প্ৰেমিক, মই কবিতাৰ আশৈশৱ প্ৰেমী। শব্দৰ নিৰূপম কায়াৰে, শব্দৰ সুষম দেখাৰে কবিতা প্ৰিয়াই মোক আলিংগন কৰে। মোৰ ওঠত গুজি দিয়ে মাটিৰ অমৃতময় ভাষা। কবিতাই মোক যোগাই অনুভূতিৰ বৰ্ণাঢ্য খোৰাক, চেতনাৰ তন্ত্ৰীক দিয়ে চিন্তাৰ সমল, জীৱনৰ প্ৰতি প্ৰচণ্ড ৰহস্যবোধৰ ধাৰণা আৰু জীৱনবোধৰ তাৰণা। কাৰণ জীৱনবোধৰ তাৰণা দিব পাৰে কাৰণেই যেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ হাইস্কুলৰ প্ৰথম শ্ৰেণীৰ পৰীক্ষা গণিতত 100 নম্বৰ পাইছিলোঁ, তেতিয়া মোৰ অহংকাৰ হৈছিল আৰু মই ভাবিছিলোঁ চাগে মই পৃথিৱীৰ আটাইতকৈ যোগ্যতম ব্যক্তি, কাৰণ মই 100 পাইছোঁ গণিতত। তেতিয়া মোৰ প্ৰয়াত পিতৃয়ে চন্দ্ৰধৰ বৰুৱাৰ ধূলিকণাময় কবিতাটো মোৰ হাতত তুলি দিছিল। যিদিনা মৰিম মই পৃথিৱীৰ কেনে হানি হ'ব, মৰিলে আছিলোঁ পৃথিৱীৰ কোনেও গমকে নেপাব। এই ধৰণৰ ধাৰণাই কৰিছিল জীৱনবোধৰ প্ৰথম সংজ্ঞা মই পাইছিলোঁ ধূলিকণাময় কবিতাৰ পৰা। বিশ্ব চৰাচৰৰ এই বিৰাট বকুৰ আকৃতিৰ মাজত মই ধূলিকণাও নহয় আচলতে, তেনেকুৱা এটা ধাৰণা দিবৰ কাৰণে মোৰ দেউতাই চেষ্টা কৰিছিল। মোৰ বাল্যকালত, মোৰ যেতিয়া বয়স আছিল 6 বা 7 বছৰ আছিল, 6 বছৰ আছিল, আৰু অকল জীৱনবোধৰ ধাৰণাৰ পৰাই পিছৰ পৰৱৰ্তী পৰ্যায়ত অসম আন্দোলনৰ প্ৰাক মুহূৰ্তত আমি শিকিলোঁ যে জীৱনটো কেৱল উদযাপনৰ বাবে নহয়। এই বাইদেউ যে কথা পাতি আছে, আপোনাৰ জীৱনটো আপোনাৰ বাবে নহয় বাইদেউ, এই জীৱনটো সমাজৰ বাবে, এই জীৱনটো দেশৰ বাবে। তেনেধৰণৰ ধাৰণা এটা কবিতাই আমাৰ মনত জন্ম দিছিল। সেইকাৰণে কিছু কৈশোৰ কালত ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ হীৰেন বঠাৰেজৰ কবিতা দেখে দেখে দেশ আছে, এনে বহু দেশৰ অলগে দলগে মই ঘূৰিছোঁ, বহু বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ, তাৰপিছত আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। কিন্তু দেশ বুলি ক'লে কেৱল ভৌগোলিক পৰিসীমাই জানো। দেশ মানে হৈছে আমাৰ ইতিহাস, আমাৰ বৰ্ণাঢ্য বুৰঞ্জী, আমাৰ ভৌগোলিক পৰিৱেশ, আমাৰ প্ৰাকৃতিক সুষমা, এই সকলোৰে সন্মিলনেই হৈছে মোৰ বাবে দেশ, মোৰ সংস্কৃতিৰ ঐতিহ্য, মোৰ দেশৰ সংস্কৃতিৰ ঐতিহ্য, মোৰ দেশৰ সংজ্ঞাৰ ভিতৰতে আহিব, মোৰ দেশৰ বুৰঞ্জী মোৰ দেখাত মুখৰ মাজতে আহিব। আৰু সেই কথাটো মোক কোনো বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা পোৱা জ্ঞানেই নহয়, সেয়া দিছিলে কবিতাৰ জ্ঞানে, কবিতাৰ ভাষাই। কাৰণ হাইস্কুলীয়া অৱস্থাত যেতিয়া আমাৰ শ্ৰেণীকোঠাত আমাৰ শিক্ষয়িত্ৰী বাইদেৱে আমাক পঢ়াইছিল মোৰ দেশ মানুহৰ দেশ, তেতিয়াই মই গম পাইছিলোঁ পানীপথ হলিঘাট পলাশীৰ শৰাইঘাট মাটি খেলে খাই আমি তাক কৰিছোঁ গ্ৰহণ, ফাঁচি কাঠে মাতিছে আমাক, আমি তার নিমন্ত্রণ প্রত্যাখ্যান করা নাই। কবিতার ভাষারে অনুভব কৰোঁ। এতিয়াও প্ৰতিদিন প্ৰতিনিয়ত আমাৰ দেশৰ মানে অনুভৱ কৰা উচিত এখন শৰাইঘাটৰ বাবে, এখন হলদিঘাটৰ বাবে, এখন পানীপথৰ কাৰণে আমি আমাৰ মন মগজুক সাজু কৰি তোলাৰ দৰকাৰ। আমাৰ দেশৰ প্ৰতি, আমাৰ মাটিৰ প্ৰতি থকা প্ৰেমক সাজু কৰি তোলাৰ দৰকাৰ। সেয়া কেৱল শ্ৰেণীকোঠা বা পাঠ্যক্ৰমৰ নিৰ্ধাৰিত চিলেবাছে পাঠ্যক্ৰমে আমাক শিকাব নোৱাৰে। কবিতাৰে এই বৰ্ণময় গীতৰে সেই লালিত্যময় ভাষাই আমাক শিকাব পাৰে। সেইকাৰণে শিল্পী আৰু কবিসকলক মই শিক্ষা কৰোঁ। এইকাৰণে এজন শিক্ষক হিচাপে শ্ৰেণীকোঠাত মোৰ কথাবোৰ মোৰ ছাত্ৰসকলে শুনিব পাৰে, নুশুনিবও পাৰে। এজন শিল্পীৰ ভাষা, এজন শিল্পীৰ কথা, এজন কবিৰ ছন্দময় ৰূপময় ভাষাক বঙ্কিম চন্দ্ৰৰ কবিতাই যেনেকৈ বন্দে মাতৰম ধৰিৰে আমাক আজিও জাগৃত কৰে। যুগৰ পিছত যুগ, বছৰৰ পিছত বছৰ এখন সমাজক, এটা সভ্যতাক মানৱতাৰ পৰিধিক শিক্ষিত আৰু দীক্ষিত কৰিব পাৰে।
আৰু সেই কবি আৰু শিক্ষকসকলৰ শিল্পীসকলৰ ওচৰত এইজন নিকিন শিক্ষক সঁচাকৈ এজন নিকিন হৈ থাকিব। সেইকাৰণে মই কবি আৰু শিল্পীসকলক ঈৰ্ষা কৰোঁ। গীতা দত্ত বাইদেউকো চাগে মই ঈৰ্ষা কৰোঁ। তাৰ কাৰণে দ্বিতীয় কথাটো হৈছে কবিয়ে আমাৰ জীৱনটোক বিশেষভাৱে উপলব্ধি কৰিবলৈ শিকায়। কবিয়ে জীৱনটোক বিশেষভাৱে উপলব্ধি কৰিবলৈ শিকায়। আমি জানো যে কবিতা মানে দেশ মানে কেৱল এখন ভৌগোলিক অৱস্থান নহয়, দেশ মানে হৈছে মোৰ দেশৰ প্ৰকৃতি, বৰ্ণাঢ্য প্ৰকৃতি। আৰু প্ৰকৃতিৰ প্ৰতি প্ৰেম নাথাকাকৈ, প্ৰকৃতিক ভাল নোপোৱাকৈ, প্ৰকৃতিৰ প্ৰতি মৰম নাথাকাকৈ মাটিৰ প্ৰতি মৰম আছে বুলি আমি দাবী কৰিব নোৱাৰে। গতিকে প্ৰকৃতিৰ প্ৰতি মৰম থকাৰ এই ধাৰণাটো প্ৰথম আহিছিলে আমাৰ বিদ্যালয়ৰ সেই তাহানিৰ কবিতাবিলাকৰ মাজেৰে। ৰৈ যোৱা নাৱৰীয়া জিৰোৱা খন্তেক আদিৰে দুপালি বালিত অনন্ত পথৰ মধুৰ সম্বল সাঁচি লোৱা হিয়াৰ তলিত বহাচো খন্তেক তুমি প্ৰকৃতিৰ আদিৰ পাৰি থোৱা শিলাখনত দুচকু ফুৰাই চোৱা এই জগত। এই ধৰণৰ কথা আমি পঢ়িছোঁ। কবিতাৰ এই ভাষাই আমাৰ জীৱনক শিক্ষিত কৰিছে যে প্ৰকৃতিৰ ৰঙৰ মাজত নিজৰ আত্মাক সজ্জিত কৰিব লাগে, নিজৰ আত্মাৰ আশাৰে বিচাৰি যাব লাগে প্ৰকৃতিৰ অৰণ্যৰ মাজত, প্ৰকৃতিৰ ৰঙৰ মাজত। কাৰণ প্ৰকৃতিৰ মাজতে মোৰ দেশৰ মাতৃ ৰৈ আছে। কেৱল প্ৰকৃতিৰ ৰূপফুলা পান কৰাটোৱেই জানো দেশাত্মবোধৰ প্ৰতি দায়িত্ব, সামাজিক দায়িত্ব। আমাৰ মঞ্চৰ কবিষ্ঠ মুখ্য অতিথি ডাঙৰীয়া, তেখেতৰ কবিতা মই বৰ ভাল পাওঁ। মই তেখেতৰ মানে কবিতাৰ পাঠক, তেখেতৰ কেইবাটাও কবিতা মই মুখস্থ পাতিব পাৰোঁ। তেখেতৰ কবিতাৰ মাজত আছে প্ৰকৃতিৰ প্ৰতি, প্ৰকৃতিৰ সুষমাৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা। এগৰাকী আধুনিক কবিতাৰ ৰচক হিচাপে তেখেতে লিখিছিল, পাহাৰ এখনে চাই থাকে একেধৰে, গছে বনে তাৰ সহস্ৰ নয়ন, শিলৰে ভৰি দেখি আগুৱাই আহে, সাৱতিহি মোৰ শান্তিৰ শয়ন। পাহাৰখনে মোৰ জন্মৰ কথা জানে, পাহাৰখনে মোৰ পিতৃৰ নাম জানে, পাহাৰখনত শুই আছে মোৰ পিতৃপুৰুষ, পাহাৰৰ এতিয়া অসুখ, তাৰ কলিজাত বাস লৈছে সভ্যতাই, ক্ষণে ক্ষণে হৈছে কি আপোন বিয়োগ, পাহাৰৰ অসহায় বুকুত হাত থল, নিজৰ আদি বৈ আহিল মাটি ৰঙা চকুৰ। কবিগৰাকীৰ নিজৰ কবিতা বস্তু আছে নে মই নাজানো, কিন্তু এইটো এজন কবিৰ কাৰণে ডাঙৰ সন্মানৰ কথা যে অন্য এজন শিক্ষকে, এজন শিক্ষাকৰ্মে তেখেতৰ কবিতা বহু বস্তু পাতি দিছে। এইটো কবিৰ কাৰণে ডাঙৰ স্বীকৃতি বুলি মই ভাবোঁ। গতিকে এটা ডাঙৰ হাত চাপৰি হ'ব লাগে। এই কবিতাৰ মাজেৰে তেখেতে সামাজিক দায়বদ্ধতাৰ কথা প্ৰকাশ কৰিছে। প্ৰকৃতিৰ প্ৰতি প্ৰেম এনেকৈ প্ৰকাশ কৰিলে নহ'ব, কবিতাই আমাক সামাজিকভাৱে দায়বদ্ধ হ'বলৈ শিকায়। আজি গুৱাহাটীৰ যিটো অৱস্থা, আমি বৰষুণ দিলে গুৱাহাটীৰ পূবফালে যাবলৈ ভয় কৰোঁ। মোৰ ল'ৰাহঁতক কৈছোঁ, মানি গ'লে ভুলতেও নাথাকে। কিয় ক'ব লগা হৈছে? কবিতাই দিয়া এই সামাজিক দায়বদ্ধতাৰ জ্ঞান আমি আমাৰ বুকুত অংকিত কৰিব পৰা নাই, আমাৰ মানৱ পটত, আমাৰ চিন্তাত অংকিত কৰিব পৰা নাই। গতিকে কবিতাক আমি ভাল পাবলৈ শিকিব লাগিব, কবিতাক চেতনাৰ মাধ্যম হিচাপে ল'ব লাগিব। কবিতা কেৱল উপকৰণ নহয়, কবিতা কেৱল অলংকাৰ নহয়। তৃতীয় কথাটো হৈছে কবিতাই আমাক ভাষা শিকায়। মই কৈছোঁৱে, কবিতাই দিয়ে আমাৰ বুকুত, আমাৰ উঠক মাটিৰ অমৃতময় ভাষা। বহুতে কয় যে ইংৰাজী ভাষাৰ সম্প্ৰসাৰণে আমাৰ ভাষা ক্ষেত্ৰত, আমাৰ শিক্ষা ক্ষেত্ৰত ডাঙৰ প্ৰশ্নবিলাক চিন আহিছে। আমাৰ ল'ৰা ছোৱালীহঁতে নিজৰ ভাষা পাহৰি যাব নেকি, হেৰাই যাব নেকি আমাৰ মাটিৰ অসমীয়া ভাষা? তাৰ বিপৰীতে অসমীয়া পুৰণি গীতবিলাকে আৰু অসমীয়া আধুনিক কবিতাৰ চৰ্চাই এক প্ৰচণ্ড জেহাদৰ সৃষ্টি কৰিব পাৰে। অসমীয়া আধুনিক কবিতাই প্ৰচণ্ডভাৱে ক'ব পাৰে যে কবিতাৰ মাজত আমি নিজৰ গৌৰ সগৌৰৱে ক'ব পাৰোঁ যে অসমীয়া ভাষা জননী সঁচাকৈ নিৰুপমা। অসমীয়া ভাষা শব্দৰ মাজত আছে অনুপম কাব্যকলা, অনুপম শব্দকলা। আমি অসমীয়া ভাষাৰ অধিকাৰী হিচাপে, অসমীয়া ভাষাৰ ব্যৱহাৰকাৰী হিচাপে গৰ্বিত যে মই অসমীয়া ভাষা জননীৰ সন্তান, অসমীয়া ভাষা ব্যৱহাৰ কৰিব পাৰোঁ। ভাষাৰ মাজত আছে সেই তেনেকুৱা নিৰুপম কলা, নিৰুপম শব্দময় ভাষা ব্যঞ্জনা। আৰু সেই কথাটো মোৰ প্ৰায় মনত আহে কবিতাৰ মাজেৰে গুচি গ'লে, কিবা লিখিবলৈ ল'লে কবিতা এটাই মোৰ মনত আহি খুন্দা মাৰে। যেনেকৈ এতিয়া শব্দ এটা পাইছোঁ, চেমনীয়া গছৰ ডাল। গছৰ কোমল ডাল এটা দেখিলেই মোৰ মনত পৰে এয়া চেমনীয়া গছৰ ডাল। এয়া আহিছে শিৱসাগৰ কলেজৰ তেখেত অধ্যাপিকা বৰ্তমান নিৰুপমা বাইদেউৰ এটা কবিতাৰ পৰা। প্ৰাচীৰ ভঙাৰে গান শুনি মোৰ মন আকাশমুখী চৰাই, গুমগুমাই থকা তেজৰে ধলক, এধাৰে কপাই তুলিছে মোৰ চেমনীয়া গছৰ ডাল।
যেতিয়া কোনোবাই বাধাৰ কথা কয়, জীৱনত সমস্যাৰ কথা কয়, তেতিয়া এই গানটো আৰম্ভণি মই বৰ ভাল পাওঁ। প্ৰাচীন ভঙাৰী গান শুনি মোৰ মন আকাশমুখী চৰাই, গুমগুমাই থকা তেজৰ ঢলত এধাৰে কপাই তুলিছে মোৰ চেমনীয়া গছৰে ডাল। এই কথাটো খুব সুন্দৰ কবিতা। গতিকে এনেকুৱা ধৰণৰ শব্দচৰণ আহিব পাৰে, ভাষাৰ ক্ষেত্ৰত আমাৰ জ্ঞান আহিব পাৰে কবিতাৰ মাধ্যমত। গতিকে কবিতাক আমি সেইকাৰণে ভাল পাবলৈ শিকা দৰকাৰ। আমি এইটো ভাবিব নালাগে যে কবিতাৰ মাজত কোনো বৌদ্ধিক চৰ্চা নাই, কেৱল গণিত আৰু জ্যামিতিৰ মাজত আছে। এবাৰ কবি এম কামালুদ্দিন আহমেদে কৈছিল যে আধুনিক কবিতা পঢ়িবলৈ চেষ্টা কৰা আৰু বুজিবলৈ চেষ্টা কৰাটো জ্যামিতি শিকিবলৈ চেষ্টা কৰাৰ নিচিনাই। কাৰণ জ্যামিতি যেতিয়া চৰ্চা কৰি মানুহে জানিব পাৰে, আধুনিক কবিতাও চৰ্চা কৰিলে মানুহে জানিব পাৰে। আৰু আধুনিক কবিতাই আমাক বৌদ্ধিকভাৱে ইণ্টেলেকচুৱেলি জটিলভাৱে চিন্তা কৰিবলৈ শিকায়, দৰ্শনৰ বুকুৰ মাজলৈ যাবলৈ শিকায় আধুনিক কবিতাই। কাৰণ মই নিজে লিখিবলৈ চেষ্টা কৰিছোঁ মৃত্যু সম্পৰ্কীয় এটা কবিতা আজিৰ পৰা ৩২ বছৰ আগতে। আপোনাৰ লগত লিখা কবিতা পুথিখনত আছে জুগজিত মালতিকাৰ তাতে। তাত মই লিখিবলৈ চেষ্টা কৰিছোঁ মৃত্যু মোৰ সুহৃদ, স্নেহৰ ভুকুলা ভীমত ৰৈ থাকে তেওঁ ডিঙা মেলি শিঙা বজাই হৃদয়ৰ নিঃশব্দ প্ৰান্ত, তেওঁৰ নিথৰ চকুত মোৰ আত্মজা সপোনৰ প্ৰতিবিম্ব। এইটো যদি ভাবি চাই তাৰ মাজত কিন্তু জীৱন দৰ্শন সোমাই আছে। মৃত্যুৰ কথা ক'লে মানুহে মোক গালি পাৰে। মোৰ ছাত্ৰ ছাত্ৰীবিলাকেও কয় ছাৰ আপুনি মৰাৰ কথাবোৰ বেছিকৈ কৈ থাকে। মই কওঁ মৃত্যুৰ প্ৰতি সখিত্ব থাকিব লাগে। যিয়ে মৃত্যুক সখী বুলি ভাবিবলৈ জানি সি জীৱনত বেয়া কাম কৰিব নোৱাৰে। মৃত্যু মোৰ সুহৃদ, স্নেহৰ ভুকুলা ভীমত ৰৈ থাকে তেওঁ মৰমৰে মোক চাই থাকে মৃত্যুৱে, তাৰ নিথৰ চকুত মোৰ আত্মজা সপোনৰ প্ৰতিবিম্ব। মোক মৰাৰ পিছত নিৰূপা পুতলীয়া বাইদেউ মোক কেনেকৈ স্মৰণ কৰিব, এই বাইদেউগৰাকী মণিদীপা বাইদেউ মোক কেনেকৈ স্মৰণ কৰিব, এইটো ভাবি মোৰ ভাল লাগে, ভাল মানুহ হৈ থাকিবলৈ মন যায়। এই মনোজ দাসে মোক কেনেকৈ ল'ব, সেইটো ভাবি মোৰ মৃত্যুৰ প্ৰতি মোৰ ভাল ভাৱ আহে। কাৰণ মই মৰাৰ পিছত মনোজ দাসে মোৰ কথা কি ভাবিব, গীতা দত্তই মোক কি ভাবিব। সেইকাৰণে মৃত্যু মোৰ সুহৃদ, স্নেহৰ ভুকুলা ভীমত ৰৈ থাকে তেওঁৰ নিথৰ চকুত মোৰ আত্মজা সপোনৰ প্ৰতিবিম্ব। তেওঁ ডিঙা মেলি শিঙা বজাই মোৰ হৃদয়ৰ নিঃশব্দ প্ৰান্ত। মই যেতিয়াই ভাগৰুৱা হৈ পৰোঁ মৃত্যুৱে কয় তই কিয় শুই আছ, মৰাৰ আগতে তই এইখিনি কাম কৰি যাব লাগিব। নিপেন নাথ দাদাই ক'ব পাৰিব লাগিব যে প্ৰশান্ত শৰ্মাই সঁচাকৈ এইখিনি কথা কৈছিল পৰি গ'ল। গতিকে ডিঙা মেলি শিঙা বজাই হৃদয়ৰ নিঃশব্দ প্ৰান্ত। সেইকাৰণে মই ভাবোঁ যে বৌদ্ধিক চৰ্চাৰ সফল হ'ব পাৰে কবিতাই বৌদ্ধিক চৰ্চা দিব পাৰে। বিশ্বাস কৰক মই বাণিজ্যৰ শিক্ষক আৰু বাণিজ্যক মই কবিতাৰ মাজেৰে আনাৰ চেষ্টা কৰিছোঁ। বাণিজ্য বিষয়ক কেইবাটাও কথা মই কবি হয়নে নহয় সন্দেহ আছে, সেইকাৰণে নিজক কবি বুলি মই চিনাকি দিব টান পাওঁ। আজিলৈকে মই কবিতাৰ এটা সমালোচকতা মই দেখুওৱা নাই। কেতিয়াবা কিছুমানে চাইকেল ভালেই হৈছে বুলি কয়, কিন্তু মই নিজৰ ওপৰত সন্দেহ আছে। কিন্তু বাণিজ্যক মই কবিতাৰ আওতালৈ আনাৰ চেষ্টা কৰিছোঁ মোৰ নিজৰ ভাষাৰে। যদি আপোনালোকৰ সময় আছে 1 মিনিট লাগিব ক'ব পাৰিমনে?